গুড মৰ্নিং ফ্ৰেণ্ড, আজি আমি এটা নতুন ভিডিঅ' আপোনালোকক বনাই আছোঁ। ভিডিঅ'টো দেখাম। তো মই বায়'ভ্লগ খুলিছিলোঁ জাষ্ট সৰুকৈ, কাৰণ কেনেকুৱা কি প্ৰব্লেম আছে গোটেইখিনি জনাৰ কাৰণে ট্ৰাই কৰিছিলোঁ। তো মই এইটো এইটো আমাৰ ঘৰৰ এইখন বাৰাণ্ডা। তো ইয়াত পানী পৰা আপোনাৰ তলত সেই আছে, এই কি কয়, তলখন ঢালাই আছিল আৰু এইখিনি মই নিজে বনাই লৈছিলোঁ। লৈ এতিয়া আপোনাৰ বেছি মাছ নহয়, মইতো 100 পিছমান মাছ পুহিছিলোঁ। প্ৰথম দিনা কিন্তু মোৰ লছ হৈছিলে, একো জনা নাছিলোঁ। এইটো মই লগভগ যোৱা বহাগতে কৰিছিলোঁ। তো ইয়াত কাৱৈ মাছ আছে আৰু মই গোটেইখিনি চাইছোঁ। আৰু এই মেটেকাটো মোৰ তাতে পাই যাব, তাক লাগে মই দিব পাৰিম। এই মেটেকাত কি হয়, সাপ চাপ নহয় আৰু দেখাটো ভাল লাগে। তো আৰু এইবিলাক হ'ল অক্সিজেন ছাপ্লাই কৰা মেচিন আছে ভিতৰত, কাৰণ মেচিনটো ঘৰৰ ভিতৰত ৰাখিছিলোঁ। কাৰেণ্টৰ ব্যৱস্থা লাগে যিহেতু, আৰু কাৰেণ্ট বেছি নালাগে। আৰু এই হ'ল দানা কিনিবই পাব। পাছত আৰু মই ভালকৈ দেখাম ইয়াৰ ভিতৰত কয় কি প্ৰচেছ। আৰু এনেকৈ আউটগয়িং পাইপ থ'ব লাগে। আৰু এনেকৈ মই বঢ়িয়াকৈ ডিচিপ্লিন কৰি ৰাখি থৈ দিছিলোঁ। আৰু এতিয়া মই নতুনকৈ বনাম। তো সেইদিনা ভিডিঅ' এটা দেখাইছিলোঁ। তো নতুনকৈ আৰু বনাম। ইয়াত আমি এইটো মাৰি দিম, কিন্তু ভালকৈ বনাই আছোঁ।